ডক্টৰ নগেন শইকীয়াৰ ঘৰলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈছিল কিয়? হিমন্ত বিশ্ব শৰ্মাই কি কথা পাতিছিল ডক্টৰ নগেন শইকীয়াৰ সৈতে? কোনে অপপ্ৰচাৰ চলাইছে ছ'চিয়েল মিডিয়াত? যোৱাকালি ছাৰ আমাৰ ডিব্ৰুগড়লৈ আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল আৰু সেই ক্ষেত্ৰত আপোনাৰ ঘৰতে আপোনাক লগ কৰি আপোনাৰ কিছু কথা আলোচনা হৈছিল। গতিকে সেই সম্পৰ্কত বৰ্তমান সময়ত প্ৰচাৰ মাধ্যমত বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু যথেষ্ট অপপ্ৰচাৰ চলিছে। গতিকে সেই ক্ষেত্ৰত আপোনাক আমি দুআষাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আচলতে অপপ্ৰচাৰ হ'বলগীয়া একো কথাই নাছিলে, কাৰণ তেওঁ এই গোটেই ইয়ালৈ অহাটো সৌজন্যসূচক আগমন আছিলে। কিছু সময় আগতে খবৰ পঠিয়ালে যে এনেকৈ তেওঁ আহিছে, এষাৰ আপোনাক মাত লগাই যাব খোজে। আগতো লগ পাই পেলাই কেইবাবাৰ কৈছে মই ডিব্ৰুগড়লৈ গ'লে ছাৰ আপোনাকলৈ যাম। মই বোলো ঠিক আছে আহিবা। কোনোবা আলহী আহিম বুলি ক'লেতো আৰু বাধা দিয়া প্ৰশ্ন নুঠে। তাৰপৰা কালি খবৰ পঠিয়ালে, গতিকে তেওঁ তেনেকৈ আহি পেলাই ওলালে। আৰু তাৰপিছত তেওঁ আধা ঘণ্টা বহিছে, আধা ঘণ্টামান বহিছে, কিন্তু কোনো ৰাজনৈতিক কোনো কথা ওলোৱা নাই। সম্পূৰ্ণৰূপে এটা সৌজন্যমূলক আগমন। ময়ো কোৱা নাই, তেওঁ কোৱা নাই, বৰং ঘৰুৱা খা খবৰ, তেওঁৰ ল'ৰা ছোৱালীৰ কথা, আমাৰ ল'ৰা ছোৱালীৰ কথা, নাতি নাতিনীৰ কথা, এইবোৰ ওলাল। স্বাস্থ্যৰ বুজ ল'লে ইত্যাদি কথা। তাৰ বাহিৰে অন্য কোনো ৰাজহুৱা কথা ওলোৱা নাই। তাৰপৰা কিতাপৰ কথা ওলাল। তেতিয়া কৈছে আপোনাৰ কিতাপৰ পৰা মই মোৰ কিতাপতো কিছু উদ্ধৃতি দিছোঁ এনেকৈ। তাৰপিছত মই তেওঁক অসমীয়া মানুহৰ ইতিহাসখন দি দিছোঁ। মই এখন পঢ়ি চাবা তুমি। এতিয়া অসমীয়া জাতি অন্তৰত কেনেকৈ গঢ় লৈ উঠিছে, কি হৈছে, আমাৰ কি কি বস্তু আছে, এইবোৰ অন্তৰত গম পোৱা খুব সুবিধা হ'ব। আৰু সেইবোৰ সন্তৰ্পণে কিতাপখন লৈছে তেওঁ। তাৰপিছত আমাৰ পৰা বিদায় লৈ গুচি গৈছে। এইখিনিতে বিভিন্ন টিভি চেণ্টাৰৰ টিভিৰ মানে সাংবাদিকসকলো আছিলে। তেওঁলোকে সুধিছে, তেওঁ পোনপটীয়াকৈ কৈছে মই ইয়াতে আছোঁ, মই নামি যোৱা নাই আৰু। তেওঁ কৈছে যে মই এইটো কেম্পাছত কোনো ৰাজনীতিৰ কথা পাতিবলৈ অহা নাই, মুকলিকৈ কৈছে। আৰু মোকো যেতিয়া সোধে মই কিছু কোনো ৰাজনীতিৰ কোনো কথা পতা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডক্টৰ নগেন শইকীয়া ঘৰলৈ যোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত চলিছিল অপপ্ৰচাৰ। ইতিমধ্যে ডক্টৰ নগেন শইকীয়া অসমত নতুনকৈ গঢ় লোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদৰ লগত জড়িত হৈ আছে। তেনেস্থলত হিমন্ত বিশ্ব শৰ্মা নগেন শইকীয়াৰ ঘৰলৈ যোৱাক লৈ বিভিন্নজনে বিভ্ৰান্তমূলক প্ৰচাৰ চলাই আহিছে। এই ক্ষেত্ৰত ডক্টৰ নগেন শইকীয়াই স্পষ্ট কৰি দিয়ে যে এয়া কেৱল এক সৌজন্যমূলক আগমনহে আছিল। কোনো ৰাজনৈতিক বিষয়ত আলোচনা হোৱা নাছিল আৰু তেওঁ সদায় আঞ্চলিকতাবাদৰ পক্ষত আছে বুলিও জনায়। ব্যুৰো ৰিপৰ্ট, দ্য হৰাইজন।